Hello my dear brothers and sisters, সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমি যেহেতু অনুশীলনী 1.2 টো আলোচনা কৰি আছিলো, আমি আগৰ ভিডিওটোত 1 ৰ পৰা 3 নম্বৰ কোৱেশ্চন লৈকে কৰিছিলো। আজি আমি 4 নম্বৰ কোৱেশ্চনটোৰ পৰা আৰম্ভ কৰিম। আহা আমি এতিয়া ভিডিওটো আৰম্ভ কৰো। আমাক 4 নম্বৰ কোৱেশ্চনটো কি দিছে? উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা বুলি কৈছে। উপযুক্ত বিধি প্ৰয়োগ কৰি মেলি কি কৰিব দিছে আমাক পূৰণফল উলিয়াব দিছে। আমি যেহেতু প্ৰথম ভিডিওটোত সকলোবিলাক বিধিৰ বিষয়ে ভালদৰে ডিসকাস কৰিছিলো, আমি জাস্ট ইয়াত কি কৰিব লাগে, আমাক ইয়াত বিধিটো প্ৰয়োগ কৰিব লাগে আৰু আমাক কি কৰিব লাগে পূৰণফল নিৰ্ণয় কৰিব লাগে। আহা এতিয়া আমি কি কৰো, 5 নম্বৰ কোৱেশ্চনটো কি দিছে, 125 * -54 * 8 এটো কোনটো বিধিত আছে? এটো আছে ক্ৰম বিনিময় বিধি, হয় না নহয়? ক্ৰম বিনিময় বিধি। এতিয়া আমি ইয়াৰ পূৰণফল নিৰ্ণয় কৰো। আমি 8 টো ইফালে লৈ আনিছো, 8 আহিলে প্লাস কিটা এফালে কৰি দিছো আৰু মাইনাস টো ইফালে লৈ গৈছো। সোৱা এটো কি 8 টো আহিলে আৰু কিমান আহিছে 125 আৰু -54। এতিয়া 8 আৰু 125 মাল্টিপ্লাই কৰিলে মানে কিমান হ'ব 1000 ইনটু কিমান আছিল -54 আৰু ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 54000 আৰু মাইনাস এটা আছে নহয়, এটো কিমান হৈ যাব মাইনাস আহিলে, এটো কিমান আহিলে -54000। এতিয়া আমাক কোৱেশ্চনটো কি দিছে, -25 ইনটু -95 ইনটু কিমান আছে 4। এটো আমি কৰ্ম বিনিময় বিধি প্ৰয়োগ কৰো। এফালে আমি লিখি দিছো, এটো লিখি দিছো আমি কৰ্ম বিনিময় বিধি, হয় নাই? এতিয়া আমি 4 টো এফালে লৈ আহিছো আৰু মাইনাস কিটা আমি এফালে কৰি দিছো, -25 আৰু -97। এতিয়া সোৱা 4 ইনটু -25 কিমান হ'ব -100 ইনটু টু কিমান আছিল -97। এতিয়া কিমান হৈ যাব 9700 হৈ যাব এটো, আৰু মাইনাসে মাইনাসে কি হৈ যাব কিটা মাইনাসে মাইনাসে প্লাস হৈ যাব। বুজি পালানে? এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো। আছে -27 ইনটু -33। এতিয়া ইয়াত সোৱা দুইটাতে কি আছে মাইনাস চিন আছে। আমি মাইনাস চিনটো যেতিয়া আমি দুটা মাইনাস চিন মাল্টিপ্লাই কৰিম তেতিয়া কি হৈ যাব প্লাস হৈ যাব। গতিকে আমি প্ৰথমে কি কৰি দিছো মাইনাস কিটা আঁতৰাই লৈছো। যদি মাইনাস কিটা আঁতৰাই লওঁ তেতিয়া আমাৰ কি হ'ব মেথটো কৰিব অকমান সুবিধা হ'ব। গতিকে এতিয়া আমি মাইনাসে মাইনাসে মাল্টিপ্লাই হলে মানে কি হৈ যাব প্লাস হৈ যাব। যে 27 আহিলে আৰু ইফালে কিমান আছিল মাল্টিপ্লাই 33। এইটো কিমান আছিল 27 ইনটু এটো আমি সোৱা 33 টো আমি কি লিখিব পাৰো 30 + 3 লিখিব পাৰো নে নোৱাৰো? পাৰো। গতিকে এটা সোৱা এটা এটো কি হৈছে ইয়ালত কি হৈছে পূৰণ হৈ আছে। প্ৰথমে কি হয় 27 30 লগত পূৰণ হ'ব, তাৰ পিছত কি আছে প্লাস আছে, তাৰ পিছত কিমান 27 এ 3 লগত পূৰণ হ'ব। তেতিয়া কি হৈ যাব 27 * 30 আহিলে প্ৰথম প্লাস আহিলে 27 * 3। এতিয়া সোৱা এটো কি হৈছে আমি ভাগ কৰি দিছো। এটো কোনটো বিধিত আছে বিতৰণ বিধি, হয় না নহয়? এটা 27 আৰু 30 পূৰণ কৰিলে মানে কিমান হ'ব 810 প্লাস আৰু 27 আৰু 3 মাল্টিপ্লাই কৰিলে মানে কিমান হ'ব 81। এগিৰা প্লাস কৰিলে কিমান হৈ যাব 891। এটো আমাৰ কি হৈ যাব আনসাৰ হৈ যাব। এটো কোনটো বিধিত আছে বিতৰণ বিধিত। বুজি পাইছা নাই? এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো কি দিছে, 25 ইনটু -58 প্লাস -58 ইনটু -35। এতিয়া এটো সোৱা এটো কোনটো বিধিত আছে? এটো আমাৰ কি হয় বিতৰণ বিধিত কি কৰি আছে ভাঙি থৈ দি আছে, হয় নাই? এটো বিতৰণ বিধিত আছে। 4 নম্বৰ কোৱেশ্চনটো কি দিছে 25 ইনটু -58 প্লাস -58 ইনটু -35। এটো বিতৰণ বিধিত আছে নে নাই? এতিয়া সোৱা এটো আমি কি কৰি দিছো দুইটাতে কি আছে এটো -58 টো কমন লৈ লৈছো। এটো কিমান থাকিলে তেতিয়া 25 আহিলে প্লাস -35 আছিল আহিলে নে? এতিয়া সো -58 ইনটু 25 প্লাস মাইনাসে কি হ'ব -35 আহিলে, -58 আছিল। এতিয়া এটো কিমান হৈ যাব 25 - 35 কিমান হৈ যাব -10। এতিয়া কি হ'ব কিটা মাইনাস মাইনাস কি হৈ যাব মাল্টিপ্লাই মাইনাসে মাইনাসে কি হৈ গ'ল প্লাস আৰু 58 ইনটু 10 আছিল। এটো কিমান হৈ যাব 580। বুজি পালানে? এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো কৰো হা। Asa kill
जिंदगी उम्मीद कैसे दे अब मुश्किल नहीं कुछ भी कुछ भी এতিয়া আমাক 5 নম্বৰ কোৱেশ্চনটো কি দিছে 15 into -25 into -4 into কিমান আছে -10 এটো কোনটো বিধিত আছে এটো ক্ৰম বিনিময় বিধি হয় না নহয় আমি মাইনাস সংখ্যাবিলাক এফালে লৈ আনো আৰু প্লাসটো এফালে লৈ যাও তেতিয়া আমাৰ কি যদি এনেদৰে এৰেঞ্জ কৰি লওঁ তেতিয়া কি হয় আমাৰ মেচটো কৰিবলৈ কি হয় সহজ হয় হয় না এতিয়া আমি -25 আহিলে -4 আছে into -10 into এটো কিমান আছিল 15 এতিয়া চোৱা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব এটো 25 আৰু 4 মাল্টিপ্লাই কৰিলে কিমান হ'ব 100 আৰু -10 আৰু 15 মাল্টিপ্লাই কৰিলে কিমান হ'ব 150 এতিয়া কি 150 and 100 মাল্টিপ্লাই কৰিলে কিমান হ'ব 1500 কিন্তু 150 আগত কি আছে মাইনাস চিহ্ন আছে গতিকে -15000 এটো আমাৰ কি হ'ব 5 নম্বৰ আনসাৰটো এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱা -57 into -19 into কিমান আছে 57 এতিয়া আমি কি কৰিলো -57 into -19 into কিমান আছে ফলা ব্ৰেকেট into 57 এটো কি কৰি দিছো আমি সহযোগ বিধি কৰিছো এটা ফলকে কিহত আছে এটো সহযোগ বিধিত আৰু যেতিয়া এটো পূৰণ কৰি মাইনাসে মাইনাসে কি হৈ যাব প্লাস হ'ব প্লাস কিমান আৰু এই দুটা মাল্টিপ্লাই কৰি মেলি কিমান আহিলে 1083 into ইফালে কিমান আছিল 57 এতিয়া এটো চোৱা আকৌ 1083 আসলে আৰু 57 টো আমি কি কৰিব পাৰো 50 + 7 এটো কি কৰিব পাৰো আমি এনেদৰে লিখিব পাৰো নে নোৱাৰো গতিকে এটো কি হিলে 57 এতিয়া 1083 এলত প্ৰথমে মাল্টিপ্লাই হৈছে তাৰ পিছত আৰু 7 ৰ লগত এতিয়া প্ৰথম লিখিলো 1083 into 50 plus 1083 into কিমান আছে 7 এটো কোনটো বিধিত আছে বিতৰণ বিধি এতিয়া চোৱা এই দুটা পূৰণ কৰিলে কিমান আহিব 54150 plus এই দুটা পূৰণ কৰিলে কিমান আহিব 7581 এই দুটা প্লাস কৰিলে মানে কিমান আহিলে আমাৰ আনসাৰটো এটাকে 61731 এটো আমাৰ আনসাৰ হ'ব কিন্তু 6 নম্বৰ কোৱেশ্চনটো অকন ভালদৰে চাবা কাৰণ এটো কি হয় আমি দুটা বিধি প্ৰয়োগ কৰিছো এটা হৈছে সহযোগ বিধি আৰু এটা হৈছে বিতৰণ বিধি আশা কৰো কি দিছে বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰিব দিছে বিনিময় বিধি আৰু সহযোগ বিধিৰ সহায়ত কি কৰিব দিছে আমাক মান নিৰ্ণয় কৰিব দিছে 1 নম্বৰ কোৱেশ্চনটো কি দিছে 125 into 54 into 8 আছে এতিয়া চোৱা 125 into 8 into এটো চোৱা এটো আমি কৰ্ম বিনিময় বিধি সহায়ত কৰিম এটো চোৱা 125 আহিলে এটো আৰু 8 টো ফলে লৈ আনিলো আমি আৰু 54 ফলে আহিলে এটো কি কোনটো বিধিত আছে কৰ্ম বিনিময় বিধি এতিয়া চোৱা 125 টো কি কৰিব পাৰো আমি 100 + 25 লিখিব পাৰো পাৰো না নোৱাৰো 100 + 25 লিখিলো তেতে কি হৈ যাব এই সহযোগ বিধি into 8 into 54 আছে 8 টো ইয়াৰ লগত যদি মাল্টিপ্লাই কৰি দিও কিমান হৈ যাব 800 আৰু 25 আঠটা পূৰণ কৰিলে মানে কিমান হ'ব 200 এন্ড কিমান আহিলে এটা ইফালে এতিয়া ইফালে কিমান আহিলে 54 1000 এটো প্লাস কৰিলো কিমান হ'ল 1000 into ইফালে কিমান আছিল 54 এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 54000 এটো বুজি পালানে এতিয়া আমি 2 নম্বৰটো চাও আহা 2 নম্বৰটো কিমান দিছে -25 into 75 into 8 into -4 দিছে এটো আমি কি সহায়ত কৰিম কৰ্ম বিনিময় বিধি সহায়তে কৰিম -25 আহিলো আমি মাইনাস সংখ্যাকেইটা একফালে লৈ আনিলো -4 আছিল ইফালে লৈ আনিলো 75 into 8 এতিয়া চোৱা মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ গল 25 into 4 কিমান হৈ গল 100 into 75 into কিমান হৈ গল 8 এতিয়া এটো কিমান হ'ব 7500 into কিমান আছিল হলে 8 আৰু এটো মাল্টিপ্লাই কৰিলে কিমান আহি গল আমাৰ 60000
বুজি পাইছানে এইটো এতিয়া আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে 225 into 67 into 3 দি আছে আৰু 200 এটো আমি ক্ৰম বিনিময় বিধি সহায়ত কৰো প্ৰথমে 225 এটো 3 টো ফালে আনিলো 3 টো আহিলে into 67 ফাৰ্স্ট টো আহিলে আমাৰ ফাৰ্স্ট লাইন টো এটো কি আহিলে এটো ক্ৰম বিনিময় বিধি আৰু যেতিয়া এটো 225 into 3 67 টো কি লিখিব পাৰো আমি 70 - 3 লিখিব পাৰো নে নোৱাৰো পাৰো গটিকে এটো পূৰণ কৰি দিলে কিমান হৈ গল 675 70 - 3 আছিল এটো অলৰেডি এটা এটো কিমান হৈ যাব 675 into কিমান হৈ যাব 70 আৰু 675 into কিমান হ'ব 3 মাইনাস চিহ্ন আছিল মাইনাস চিহ্ন আহি গল ইয়াত 675 into ফলে 3 আহি গল এতিয়া এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 47250 আৰু এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 220025 আৰু এই দুটা ইয়াৰ পৰা এটো মাইনাস কৰাৰ পিছত কিমান আহিলে 45225 এটো কি যাব আমাৰ আনসার এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো কৰো আহা 6 নম্বৰ কোৱেশ্চনটো কি দিছে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা গৈছে বিতৰণ বিধি প্ৰয়োগ কৰি কি কৰিব দিছে আমাক মান নিৰ্ণয় কৰিব দিছে প্ৰথম কোৱেশ্চনটো কি দিছে 172 into 25 plus 172 into 35 এই দুইটাতে আমাৰ কিমান কমন আছে 172 দুইটাতে আছে আমি 172 কি লৈছো কমন লৈছো তেতিয়া কিমান বাকি থাকিলে হলে 25 plus 35 এই দুটা প্লাস কৰিলে কিমান হ'ব 60 আহিলে 172 আৰু এই পূৰণ কৰাৰ পিছত কিমান আহিলে 10320 এটো আমাৰ কি হৈ গল আনসাৰটো আহি গল একেবাৰে ইজি হয় হয় নাই এতিয়া এটো কি দুই নম্বৰ কোৱেশ্চনটো কি দিছে 159 into 82 plus 159 into 16 plus 159 into 2 ইয়াত আমাৰ কমন কি আছে 159 লৈ ললো ইয়াত কিমান বাকি থাকিলে 82 plus 16 plus এফালে কিমান আছিল 2 এতিয়া 159 আহিলে ফলে আৰু এই গুটে কেটা প্লাস কৰিলে কিমান হ'ব আমাৰ 100 মাল্টিপ্লাই কৰাৰ পিছত কিমান হৈ গল 15900 এটো আমাৰ কি হৈ যাব আনসাৰ হৈ যাব 2 নম্বৰটো আৰু 3 নম্বৰ কোৱেশ্চনটো কি দিছে 67 into 78 plus 67 into -43 plus 67 into -25 আছে ইয়াৰ কমন কি আছে ইয়াত 67 আছে হয় নাই 67 টো কমন লৈ ললো আমি ইফালে 78 আছিল 78 প্লাস এটো কিমান আছিল -43 প্লাস এফালে কিমান বাকি থাকিলে -25 এতিয়া এটো কি হৈ যাব প্লাস বাকি কেটা একে থাকিব 78 প্লাস মাইনাস কি হ'ব মাইনাস এটো কি হ'ব প্লাস মাইনাস মাইনাস 78 আছিল মাইনাস মাইনাস এটোটা কি হ'ব প্লাস কিমান হৈ গল 68 এতিয়া 78 ৰ পৰা 68 মাইনাস কৰিলে কিমান হ'ব 10 আৰু 67 into 10 কিমান হৈ গল 670 এটো কি হৈ যাব আমাৰ 3 নম্বৰটো আনসাৰ এতিয়া আমি 4 নম্বৰটো কোৱেশ্চন কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি আছে আমাৰ 999 into 99 plus 99 আছে এটো আমি কি কৰিব লাগে বিতৰণ বিধিত আমি মান নিৰ্ণয় কৰিব লাগে যেহেতু গটিকে আমি এটো চোৱা 999 into 99 plus 99 99 টোক আমি 99 into 1 লিখিব পাৰো নে নোৱাৰো পাৰো তেতিয়া কিমান হ'ব 99 গটিকে দুইটাতে আমাৰ কিমান কমন হৈ গল আমাৰ 99 আমি কমন লৈ ললো ইমান ইফালে কিমান থাকিলে 999 প্লাস ইফালে কিমান আছিল 1 এটা থাকিলে এটো 1 আহিলে 99 into ইফালে কিমান হৈ যাব আমাৰ 1000 ইয়াৰ লগত মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 99 ৰ লগত 1000 মাল্টিপ্লাই কৰিলে মানে হৈ যাব 99000 বুজি পালা না এটো তাৰ পিছত এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো কি দিছে 58 into 47 plus 94 আছে এটো কেনে কৰিম 58 into 47 আহিলে plus 47 into 2 লিখিব পাৰো নে নোৱাৰো যদি 47 দুটা 47 ৰ লগত যদি 2 পূৰণ কৰো তেতিয়া কিমান হ'ব 94 হ'ব নে নহয় হ'ব গটিকে এটা কি কৰিলো আমি দুইটাতে কি কমন পাই গলো 47 কমন ললো এফালে কিমান আহিলে 58 plus 2 হয় নে নহয় এতিয়া চোৱা 47 এটো 58 plus 2 কৰিলে মানে কিমান হ'ব 60 এতিয়া 47 into 60 কিমান হৈ যাব 2820 আশা কৰো সকলোৱে 6 নম্বৰখিনি বুজি পালা এতিয়া আমি 7 নম্বৰ কোৱেশ্চন কেটা কৰো আহা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে শুদ্ধ কি কৰিব দিছে বিচাৰ কৰিব দিছে প্ৰথম কোৱেশ্চনটো কি দিছে
-7 into 15 into -4 equal to -7 into 15 plus -7 into -4 আছে কৈছে এতিয়া আমি দুইটা সুতে দি আছে আমি গটিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড দুইটাতে ইকুয়াল আহিলে মানে কি হ'ব আমাৰ আনসারটো কি হৈ যাব শুদ্ধ হ'ব যদি নাহে তেতিয়া কি হ'ব অশুদ্ধ হ'ব আহা আমি এতিয়া কৰি চাও লেফট হ্যান্ড সাইডত কি দিছে -7 into 15 into -4 দি আছে এতিয়া -7 into 15 মাল্টিপ্লাই কৰিলে কিমান হ'ব -105 আৰু ইফালে কিমান আছিল -4 মাইনাস কি হ'ল প্লাস হৈ গ'ল আৰু যেতিয়া 105 হল 4 টু মাল্টিপ্লাই কৰিম তেতিয়া কিমান হৈ যাব 4 টু 0 এতিয়া আমি ৰাইট হ্যান্ড সাইডত কৰি চাও আহা -7 into 15 plus -7 into -4 আছে ইয়াত দুইটাতে মানে কি আমাৰ ইয়াত কি আছে হাতটো কমন আছে 7 টু -7 -7 টো আমি কমন লৈছো তেতিয়া কি হৈ যাব ইয়াত কিমান বাকি থাকিব 15 প্লাস এফালে কিমান আছিল -4 আছিল এতিয়া -7 আহিলে 15 প্লাস মাইনাস কি হ'ব মাইনাস আহিলে -4 -7 into কিমান আহিছিল এফালে 11 এতিয়া -7 আৰু 11 ৰ লগত মাল্টিপ্লাই কৰিলে মানে কিমান হৈ যাব -77 the right hand side of kiman is 420 আৰু sorry left hand side is 420 আৰু right hand side is -77 গটিকে left hand side not equal to কি হয় right hand side গটিকে এটো কি হ'ব আমাৰ আনসাৰটো অশুদ্ধ হ'ব আহা আমি এতিয়া 2 নম্বৰ কোৱেশ্চনটো কৰো 2 নম্বৰ কোৱেশ্চনটো কিমান আছে -6 into 23 into -2 আছে আৰু right hand side কিমান আছে -2 into -6 into 23 আছে এতিয়া left hand side to কৰিছো আমি -6 এটো টু মাইনাস সংখ্যা কেটা একেফালে নিলো তেতিয়া কৰিব আমাৰ কমান সুবিধা হ'ব হয় নাই -2 এফালে আহিলে আৰু 23 আছিল মাইনাস কি হৈ যাব প্লাস হৈ যাব 6 গুণ 12 আৰু এফালে কিমান আছিল 23 এতিয়া 12 আৰু 23 মাল্টিপ্লাই কৰিলে কিমান আহিলে 276 এতিয়া আমি ৰাইট হ্যান্ড সাইড তো কৰো -2 আছিল ইনটু -6 ইনটু 23 এটো মাইনাস কি হৈ গল প্লাস হৈ গল 6 গুণ 12 ইনটু কিমান হৈ গল ফালে 23 গটিকে এটো কিমান আহিলে 276 এটা দুইটা সাইড একে সমান আছে গটিকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড গটিকে দুই নম্বৰ আনসারটো কি হ'ব শুদ্ধ হ'ব এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰো আহা আমাৰ 3 নম্বৰ কোৱেশ্চনটো কি দিছে -5 into -3 into 2 and equal to কিমান দি আছে -5 into -3 ব্ৰেক ব্ৰেকেট into কিমান দি আছে 2 এতিয়া চোৱা লেফট হ্যান্ড সাইডত কিমান দি আছে -5 into -3 into 2 দি আছে এতিয়া চোৱা -5 টো আহিলে এতিয়া এই দুটা কি যেহেতু কি হৈছে পূৰণ হৈ আছে 3 দুগুণ কিমান হ'ব 6 আৰু 3 ৰ আগত কি এটা আছিল মাইনাস এটা আছিল মাইনাস আহিলে এতিয়া এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব মাইনাস কি হৈ যাব কেনসেল প্লাস হৈ যাব 6 5 গুণ 30 আহিলে এটো এটা লেফট হ্যান্ড সাইডত কিমান আহিলে 30 আৰু রাইট হ্যান্ড সাইডত কি আছে -5 into -3 into 2 আছে মাইনাসে কি হৈ যাব প্লাস 3 5 গুণ 15 আহিলে into 2 2 15 কিমান হ'ব 30 হ'ব হয় নাই গটিকে এফালে কিমান আহিছে 30 আহিছে গটিকে লেফট হ্যান্ড সাইড ইকুয়াল টু কিমান আহিছে রাইট হ্যান্ড সাইড এটো কি হ'ব উক্তিটো শুদ্ধ হ'ব এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো কৰো আহা 4 নম্বৰ কোৱেশ্চনটো কি দিছে -175 into -1 ইকুয়াল টু কিমান আছে -175 এতিয়া আমাৰ কি আছে লেফট হ্যান্ড সাইডত কিমান আছে এটো আমি কৰি চাও -175 into -1 আছে নাই এতিয়া প্ৰথম কি হ'ব মাইনাসে কি হৈ যাব প্লাস হৈ যাব আনসারটো কিমান আহিব 75 কিন্তু রাইট হ্যান্ড সাইডত কিমান আছে -175 গটিকে এই দুইটা কি নহয় ইকুয়াল নহয় লেফট হ্যান্ড সাইড নট ইকুয়াল টু কি হয় রাইট হ্যান্ড সাইড গটিকে আনসারটো কি হৈ যাব ইয়াৰ অশুদ্ধ হ'ব ইয়াৰ আনসারটো কি হ'ব অশুদ্ধ আৰু আমাক 5 নম্বৰটো কি দিছে -25 into -4 into 0 ইকুয়াল টু কিমান দি আছে 100 ইয়াত তোমালোকে এটা কথা লক্ষ্য কৰিবা ইয়াত কি দিছে মাল্টিপ্লাই বাই 0 গটিকে আমাৰ লেফট হ্যান্ড সাইডটো কি আহিব 0 হ'ব 0 আহিলে আৰু ৰাইট হ্যান্ড সাইডটো কিমান আছে 100 এইকিটাও কি নহয় ইকুয়াল নহয় গটিকে এটো কি হৈ যাব অশুদ্ধ হ'ব আমি আশা কৰো সকলোৱে ইমানলৈকে বুজি পালা আমি অন্য এটা ভিডিঅত সকলোকে লগ পাম বুলি আশা ৰাখিলো